আজি আমাৰ উজনি হিমপাৰা নামঘৰত সমূহ গায়ক উপস্থিত হৈ আজি কাতি বিহু উপলক্ষে আমি বন্তি প্ৰজ্বলন কৰি এভাগে সেৱা ধৰিছোঁ। আৰু আজি কাতি বিহু যেনেধৰণে উলহ মালহেৰে আমি পালন কৰিব লাগিছিল, কিন্তু আজি সকলোৱে সুখ সন্তপ্ত হৈ এই কাতি বিহু পালন কৰিবলগীয়া হ'ল। ইয়াৰ কাৰণ বৰ ডাঙৰ এটা সমস্যা আমাৰ সৃষ্টি হ'ল। যিজন শিল্পী আজি আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল, জুবিন গাৰ্গ। সেই কাৰণে আমি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জ্বলাবৰ কাৰণে এটি বেলপুলি আৰু এটি নাহৰ পুলি ৰোপণ কৰিছোঁ। কাৰণ তেওঁ প্ৰকৃতিক খুব ভাল পাইছিল আৰু তেওঁৰ আত্মাই বিদেহী আত্মাই যাতে স্বৰ্গত স্থান লওক, সেইটোৱে আমি কামনা কৰি আজি আমি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। এই উজনি হিমপাৰা ৰাইজে সঁচাকৈ আমাৰ কিবা ক'বলৈ ভাষা নাই। সমগ্ৰ পৃথিৱীৰ লগতে আমি হিমপাৰা ৰাইজে প্ৰয়াত আমাৰ হিয়াৰ মথু জুবিন দা, তেওঁ আমাৰ গতিকে বহুত কৈ গ'ল আৰু হয়তো বহুত বছৰতো নোলাব এনেকুৱা এজন মানুহ। কাৰণ যিখিনি তেওঁ দি গৈছে, আমি তেওঁক জীয়াই থাকোঁতে আমি একো দিব নোৱাৰিলোঁ, কিন্তু মৰাৰ পাছতো আমি দিবই পৰা নাই। কিন্তু হ'লেও আমি তেওঁ সদগতি কামনাৰে আমি হিমপাৰা ৰাইজে, আমাৰ উজনি হিমপাৰা ৰাইজে প্ৰতি ঘৰে ঘৰে আহি আমাৰ যি ধৰ্মস্থলী, সেই ধৰ্মস্থলীতে আমি এভাগি প্ৰতি ঘৰে গৃহে গৃহে আহি বন্তি জ্বলাইছোঁ। তেওঁ যাতে তেওঁ যি বিদেশী আত্মাৰ সদগতি হওক আৰু আমি তেওঁক ন্যায় পোৱাটো আমি বিচাৰিছোঁ। কাৰণ আমি সমগ্ৰ পৃথিৱীৰ লগতে আমি হিমপাৰা ৰাইজেও তেওঁ ন্যায় পোৱাটো বিচাৰিছোঁ। কাৰণ ইমানখিনি কৰি যোৱাৰ পিছত তেওঁ যদি ন্যায় নাপায়, আমাৰ একেবাৰে ভাল নালাগিব। আৰু ন্যায় পাওক, যাতে প্ৰশাসনে, চৰকাৰে এই বিষয়টোত অলপ গুৰুত্ব দিয়ক, যাতে তেওঁ ন্যায় পালে আমি নথৈ আনন্দিত হ'ম। আমি সকলোৱে আনন্দ হ'ব আৰু সকলোৱে ভাল পাব। কাৰণ সেয়াই কামনাৰে কৈ আৰু বিশেষ ক'বলৈ ভাগৰিছোঁ, কাৰণ কম বুলি ক'লেও আমাৰ মুখৰ পৰা নোলোৱা হৈছে, ভাষা নাইকিয়া হৈছে। কাৰণ আৰু বেছি বিশেষ বহলাই ক'ব নোৱাৰোঁ। তেওঁক যাতে ন্যায় দিয়ে, ইয়াৰ আমি সমূহ ৰাইজে হৈ তেওঁৰ ওচৰত আমি ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছোঁ। সেয়েহে আমি সকলোৱে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।